আপুনি কল্পনা কৰেনে? কল্পনা কিমান শক্তিশালী আপুনি জানেনে? কল্পনাৰ বাবে আমি মনুষ্যই কৰ্ম কৰোঁ। কল্পনা এক ভাল ভৱিষ্যতৰ, আপোনাৰো আমাৰো। ভৱিষ্যতটো ভাল হওক বুলিয়ে সৰুতে আপোনাক অভিভাৱকে ভালকৈ পঢ়িবলৈ কৈছিল। আচলতে আমি যিটো ভৱিষ্যত দেখাই নাই, যি ভৱিষ্যতত কি হ'ব নজনাকৈ আমি ভৱিষ্যতটো ভাল হোৱাৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰোঁ। ভৱিষ্যতৰ কথা ভাবিয়ে আমি বৰ্তমানত জীয়াই থাকোঁ। কথাখিনি বুজাত অসুবিধা হৈছে যদি বুজাই কৈছোঁ। ধৰি লওক আপুনি ভৱিষ্যতত আপোনাৰ সন্তানে চিকিৎসক বা অভিযন্তা হোৱাটো বিচাৰিছে। গতিকে ভৱিষ্যতৰ কথা ভাবি আপুনি বিজ্ঞান গণিতত জোৰ দিব লাগিব। উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত পঢ়িব লাগিব। বিজ্ঞান শাখাত পঢ়িলেই যে চিকিৎসক হ'ব পাৰিব আপোনাৰ সন্তান, তেনে কোনো কথা নাই। কিন্তু ভৱিষ্যতৰ কথা ভাবি সিদ্ধান্তটো বৰ্তমানত আপুনি ল'ব লাগিব। আৰু চিকিৎসক হ'বলৈ হ'লে সিদ্ধান্তলৈ কেৱল কল্পনা কৰিলেই নহ'ব। তাৰ বাবে পূৰ্ণ প্ৰস্তুতি আৰু অনুশীলন বা অভ্যাস লাগিব। মিৰাকল কিবা এটা নিজেই হ'ব বুলি বহি থকাটো বদ অভ্যাস। কিন্তু কল্পনা কৰি কল্পনাৰ ঠাইডোখৰ পাবলৈ কৰা পৰিশ্ৰম ভাল অভ্যাস। পৰিশ্ৰম শব্দটো ক'লোৱেই যেতিয়া, আৰু পৰিশ্ৰমৰ সৈতে জড়িত বদ অভ্যাসৰ কথাও আপোনাক আজি কম। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱত গীতাত কৈছে, কৰ্ম অবিহনে জীৱন নহয়। কৰ্ম কৰিবলৈ হ'লে শ্ৰম কৰিবই লাগিব। সঁচা কথাটো কি জানে? আমি বেছিভাগ মানুহেই শ্ৰম বিমুখ। শ্বৰ্টকাটত আমি সফলতা বিচাৰোঁ। মুহূৰ্ততে আমাক ৰিজাল্ট লাগে মানে এই মুহূৰ্ততে আমাক সকলোবোৰ লাগে। টকা লাগে, সম্পত্তি লাগে, মান সন্মান লাগে, সকলোবোৰ আমাক তৎক্ষণাত লাগে। পৰিশ্ৰমৰ পৰিৱৰ্তে ভাগ্যৰ বলত সকলো পাই যাম বুলি আমি ভাবি থাকোঁ। কিন্তু মূল কথাটো কি জানে? বহু সময়ত গছপুলি ৰোৱাজনে ফল খাবলৈ নাপায়। কিন্তু তথাপিও আমাৰ অগ্ৰজ কিছুমানে গছপুলি ৰোৱাৰ ফলত আমি ফল খাবলৈ পাইছোঁ। কোনোবাই অতীতত কৰা পৰিশ্ৰমৰ বাবে আজি আমি এক সুন্দৰ জীৱন পাইছোঁ, আৰামদায়ক জীৱন পাইছোঁ। এই যে আমাৰ অগ্ৰজসকলে কৰা পৰিশ্ৰমক আধাৰ হিচাপে লৈ আমি পৰিশ্ৰম কৰিব নলগীয়া শ্বৰ্টকাট ৰাস্তাত খোজ দিওঁ। আমাক সুখ লাগে, আৰাম লাগে, বিনা কষ্টই, বিনা পৰিশ্ৰমে। মহাভাৰতৰ যুদ্ধও হৈছিল জুৱা খেলাৰ বাবে। জুৱা খেলিবলৈ পৰিশ্ৰম কৰিব নালাগে। জুৱা খেলি ধন ঘটাটো শ্বৰ্টকাট ৰাস্তা। জুৱাত জিকা ধন হাতত নাথাকে, কাৰণ সেই ধন হাতত ৰাখিবলৈ সেই আন্তৰিক প্ৰচেষ্টাও নাথাকে। পৰিশ্ৰম কৰি ঘটা প্ৰতিটো টকাৰ মূল্য উপলব্ধি কৰিব পাৰি। গতিকে সকলো ক্ষেত্ৰতেই শ্বৰ্টকাট বিচৰাটো বদ অভ্যাস। যি বদ অভ্যাসৰ চিকাৰ হ'লে আপুনি সফলটো নহয়েই, বৰং জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই কষ্টৰ মুখামুখি হ'ব। পাই হেৰুওৱাৰ যন্ত্ৰণা সহ্য কৰি থাকিব লাগিব। পৰিশ্ৰমৰ বাট আৰম্ভণিতে খুব কষ্টদায়ক হ'ব পাৰে, কিন্তু অন্তিম পৰ্যায়ত লাভ কৰা সফলতাৰ সুখ অমৃততুল্য, যি সুখ চিৰস্থায়ী। জীৱনত শ্বৰ্টকাট পথত ভৰি দি কম দিনত ধনে ধানে উপচি পৰা লোক দেখি লোভ নকৰিব। তেনে লোকৰ অন্তিম সময়খিনিৰ কথা গমেই নাপায়। আমিও হয়তো নেদেখিব পাৰোঁ। কিন্তু ভগৱান শ্ৰীকৃষ্ণই কৈছে, বিহায় কামান্নঃ সৰ্বাম পুমাম সৰতি নিঃস্পৃহঃ নিৰ্মম নিৰহংকাৰঃ স শান্তিমধিগচ্ছতি। অৰ্থাৎ যি ব্যক্তিয়ে সকলো কামনা বাসনা পৰিত্যাগ কৰি জড় বিষয়ৰ প্ৰতি নিস্পৃহ, নিৰহংকাৰ আৰু মমত্ববোধৰ সৈতে বিচৰণ কৰে, তেওঁই প্ৰকৃত শান্তি লাভ কৰে। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই অহংকাৰ ৰহিত হৈ বা অহংকাৰ বিসৰ্জন দিলেহে প্ৰকৃত শান্তি লাভ কৰিব বুলি গীতাত কৈছে। আপুনি এই জীৱনত সুখ শান্তি পোৱা নাই। আপোনাৰ মন অশান্ত, আপুনি হতাশ, আপুনি চিন্তিত। অহংকাৰে কেনেকৈ আপোনাক পিষ্ট কৰিছে, যন্ত্ৰণাৰে সেই কথাখিনি আজি কৃষ্ণবাণীৰ আধাৰত আপোনাক ক'বলৈ লৈছোঁ। কিছুমান মানুহক চাবচোন, আপুনি খুব সোনকালেই অহংকাৰৰ এক আৱৰণ পিন্ধি জীৱনটো শেষ কৰি দিয়ে। জীৱনৰ প্ৰতি মুহূৰ্ত কটাই অহংবোধৰ সৈতে। কিহৰ অহংকাৰ ইয়াত? এইখন পৃথিৱীত জন্ম আনে দিছে, শিক্ষা আনে দিছে, আৰু কি আনে দিছে। আৰু মৃত্যুৰ দিনটোতো আনেই আপোনাক জ্বলাই দিব শ্মশানত। সেই যে জীৱনৰ প্ৰতিটো ক্ষণ এক আত্ম অহংবোধ, মই অমুক, ঝুকেগা নেহি, ক্ষমা কৰিব, এই পৃথিৱীত ঝুকেগা নেহি, এই সংলাপ সঠিক নহয়। এই ডায়লগ চিনেমাতেই সঠিক। বাস্তৱত অহংকাৰ কি আপুনি কেতিয়াবা ভাবি চাইছেনে? কিহক লৈ অহংকাৰ কৰে আপুনি? আপোনাৰ আছেই বাকী। কিয় আপুনি এই ধৰাত গপত গঙাটো ভৈ উফন্দি থাকি ভাল পায়? আপুনি যদি অলপ হ'লেও বুজিবলৈ চেষ্টা কৰিলেহেঁতেন কিহৰ কাৰণে আপুনি এটা অহংবোধত নিমজ্জিত হৈ আপুনি বাঞ্ছা কৰা জীৱনটো যাপন কৰিব পৰা নাই। আপুনি যদি জানিলেহেঁতেন কেনেকৈ কিছুমান অহংবোধে আপোনাৰ মনটোক অশান্ত কৰে, আজি আপুনি প্ৰকৃত শান্তি সুখ পালেহেঁতেন। আচলতে কি জানে?
অহংকাৰী মনটোৱে জোৰকৈ হ'লেও সকলোৰে সন্মান বিচাৰে, সকলোৰে সমীহ বিচাৰে, জোৰকৈ হ'লেও অধিকাৰ বিচাৰে, জোৰকৈ হ'লেও সুপ্ৰিয়ৰিটি বিচাৰে। মই সৰ্বোচ্চ, মই সকলোৰে ওপৰত, মই সবাৰো ঊৰ্ধত, সন্মান মোৰ প্ৰাপ্য। সকলোৰে মুখত অভিব্যক্তিত ফুটি উঠাটো বিচাৰে। তেওঁ সৰ্বোচ্চ, তেওঁ সন্মানযোগ্য, সকলোৱে তেওঁক প্ৰশংসা কৰক, সমীহ কৰক, সকলোৱে তেওঁৰ যোগ্যতাৰ স্বীকৃতি দিয়ক। আপোনাক কিহৰ স্বীকৃতি লাগে? আপুনি আপোনাৰ জীৱনটোৰ মালিক। কিন্তু অহংকাৰী মানুহে তেনেকৈয়ে ভাবে। সঁচা কথাটো কি জানে? অহংকাৰী মানুহে নিজে নিজৰ বিষয়ে একো নাজানে, সকলো অন্যৰ পৰা জানিব বিচাৰে। সহকৰ্মী, বন্ধু বান্ধৱ, লগ পোৱা মানুহে তেওঁক সমীহ কৰাটো বিচাৰে, অনবৰত এক স্বীকৃতি বিচাৰে। তেওঁ যে এক শক্তিশালী সত্তা সেইটো অন্যে কোৱাটো ভবাটো বিচাৰে। তেওঁৰ মনতেই সেই অহংবোধ থাকে, যি আচলতে দুৰ্বল, যাৰ আচলতে বৰ বিশেষ দক্ষতাই নাই। তেনে লোকেই বেছিভাগ সময়ত এনে এক পৰিৱেশ বিচাৰি নিজকে অহংকাৰৰ এক আৱৰণৰ মাজত লুকুৱাই ৰাখিব খোজে। আপুনি কল্পনা কৰক, কিন্তু সৰ্বোচ্চ, আপুনি সৰ্বাধিক, আপুনি সৰ্বাধিনায়ক, তেনেকুৱা কল্পনা নকৰিব। কোনোবাই আপোনাক কিবা সুধিব পাৰে, উত্তৰ দিব নোৱাৰি আপুনি লাজত পৰিব পাৰে। গতিকে কোনেও একো সুধিব নোৱাৰাকৈ অহংকাৰৰ এটা চোলা পিন্ধি অজ্ঞানতাক ঢাকি ৰাখি আপুনি কি জীৱন কটাব খুজিছে? আপোনাক ক'ব খোজা নাই আপুনি অহংকাৰী বুলি, কিন্তু অহংবোধ এটা আপোনাৰ মোৰ মনত আহি যায়। বাস্তৱত অহংকাৰ এক ভয়, আচলতে অহংকাৰ এক অসুৰক্ষিত অনুভৱ। অহংকাৰৰ চোলাটো খুলি পেলালেই তেওঁ সকলোৰে ওচৰত ধৰা পৰি যোৱাৰ ভয় থাকে। বুদ্ধিমান দেখুৱাই থকা ফাঁকিটো সকলোৱে গম পাই যোৱাৰ ভয় থাকে। শ্ৰীমদ ভগৱদ গীতাৰ ৩য় অধ্যায়ৰ ২৭ নম্বৰ শ্লোকত ভগৱানে কৈছে, অন্ধকাৰত আবৃত জীৱ জড় প্ৰকৃতিৰ ত্ৰিগুণ ধাৰা সমাপন কৰা কাৰ্যক স্বকীয় কাৰ্য বুলি অভিহিত কৰি মই কৰ্তা বুলি গৌৰৱ কৰে। এতিয়া এই শ্লোকটো অলপ ব্যাখ্যা কৰিছোঁ। অহংকাৰনো কিহতকৈ ভাল বুজি পাব আপুনি। অহংকাৰী মানুহে প্ৰকৃতিৰ তিনি ধৰণৰ কাৰ্যকো ময়ে কৰিছোঁ বুলি অহংকাৰত গদগদ হয়। আচলতে তেওঁ যি কাৰ্য নিজে কৰা বুলি ভাবি তেওঁ অহংকাৰ কৰিছে, সেই কাৰ্য প্ৰকৃতিয়ে কৰিছে। পৃথিৱীত প্ৰাকৃতিক ঘটনা প্ৰবাহত মনুষ্যৰ কোনো কৰ্তৃত্ব নাই। প্ৰকৃতিত যি হ'ব নিজেই হ'ব। এটা উদাহৰণ দিছোঁ। আমি যেতিয়া খাদ্য খাওঁ, এবিধ খাদ্য খোৱাৰ পিছত যিটো পাচন প্ৰক্ৰিয়া, মানে হজম হোৱা প্ৰক্ৰিয়া, সেইটো শৰীৰত নিজে নিজেই হৈ থাকিব। শৰীৰত ৰক্ত সঞ্চালনেই হওক, হৃদযন্ত্ৰৰ স্পন্দনেই হওক, নিজে নিজে চলি থাকিব। সেইটোত আপোনাৰ মোৰ শৰীৰত হৈ থাকিলেও নিজে নিজেই হৈ আছে। আপুনি কোনটো কৰে? শৰীৰটো যদি লৰচৰ কৰিছে, খোজ কাঢ়িছে, দৌৰিছে, সেইটো আপুনি নিজেই কৰিছে। আৰু এটা কৈছোঁ, এই নিজে কৰিব পৰা কামটো আপুনি কৰিব। খোজ কাঢ়িব, দৌৰিব, লৰচৰ কৰিব। শৰীৰটো এনেকৈ যদি আপুনি অলস হৈ বহি থাকে, শৰীৰটোৱেও আপোনাক বিদ্ৰোহ কৰি উঠিব, অৰ্থাৎ বেমাৰ হ'ব। এতিয়া এই শ্লোকটোত কোৱাৰ দৰে আপুনি যদি সোধে মনুষ্যই কিয় প্ৰকৃতিয়ে কৰা কামৰো নিজেই কৰ্তা বুলি ভাবে? যেতিয়া আত্মাই শৰীৰৰ সৈতে সংযুক্ত হৈ এক মায়াচন্ন বা মোহচন্ন পৰিৱেশ পায়, তেতিয়াই আত্মাই শৰীৰে কৰা কামকো নিজে কৰা বুলি ভাবিবলৈ লয়। যেতিয়াই মনুষ্যই আত্ম অহংকাৰ ত্যাগ কৰিব পাৰে মই কৰ্তা বুলি, যেতিয়াই ঈশ্বৰে দেখুওৱা বাটত বাট বোলে, তেতিয়াই শান্তি লাভ হয়। এতিয়া আপুনি সুধিব পাৰে, আত্মা বা পুৰুষে যদি একো নকৰেই তেন্তে কৰ্মফল কিয় ভোগ কৰে? তেওঁ যদি একো কৰাই নাই, ভাল কৰ্মৰ কিয় ভাল ফল, বেয়া কৰ্মৰ কিয় বেয়া ফল? উত্তৰটো সহজ। এতিয়া ৰাস্তাত গাড়ী এখনে কাৰোবাক খুন্দিয়ালে গাড়ীখনক ধৰি জেলত পঠিয়াই দিব নেকি আপুনি? নে ড্ৰাইভাৰটোক ধৰিব? আত্মায়ো শৰীৰ, মন এইবোৰক প্ৰেৰিত কৰে, আজ্ঞাবাহী কৰি তোলে, যাৰ কাৰণে শৰীৰৰ দ্বাৰা, মনৰ দ্বাৰা কৰণীয় কাৰ্যটো আত্মায়ে শাস্তি ভোগ কৰে। কথাটো হ'ল, অহংকাৰ আপুনি কি বুলি কৰিব? যিটো কামৰ বাবে আপুনি অহংকাৰ কৰিছে, সেই কামৰ গৰাকী আপুনি নহয়। আপুনি ইয়াত একো সৃষ্টি কৰা নাই। সৃজনকৰ্তাই সৃজন কৰা এই ধুনীয়া ধৰণীত আপুনি কেৱল উপভোগ কৰিছে। ইন্দ্ৰিয় গ্ৰাহ্য সুখ লৈ কেৱল এনে আত্মপ্ৰসাদ আপোনাৰ মনত যেন আপুনিয়ে সৰ্বময় কৰ্তা। এতিয়া শ্ৰীমদ ভগৱদ গীতাই কেনেকৈ অহংকাৰৰ ব্যাখ্যা দিছে আৰু অলপ কওঁ। ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত অহংবোধৰ দুটা ভিন্ন দৃষ্টিভংগী। ভগৱান শ্ৰীকৃষ্ণ হৈছে বস্তুবাদী দৃষ্টিভংগী আৰু অৰ্জুন হৈছে বৈষয়িক দৃষ্টিভংগী। বুজা নাই যদি কথাটো বুজাই কৈছোঁ। ভগৱান শ্ৰীকৃষ্ণ হৈছে পবিত্ৰতাৰ সৈতে অভেদ্যযোগ্য বিশ্বজনীন সত্তা আৰু অৰ্জুন হৈছে এক সীমিত সত্তা।
শব্দবোৰ যদি অলপ টান হৈছে সহজ ভাষাত কৈছোঁ। অৰ্জুনৰ সীমিত জ্ঞানৰ সৈতে অৰ্জুনে ভাবিছিল যে তেওঁ কৰা সকলো কৰ্মৰ তেওঁৱেই কৰ্তা আৰু তেওঁৰ কৰ্মৰ কথাক লৈ উদ্বিগ্ন হৈ পৰিছিল, কাৰণ অৰ্জুনৰ অহংবোধ আছিল। অৰ্জুনে নিজকে একক সত্তা, বিচ্ছেদিত সত্তা বুলি ভাবিছিল। কিন্তু মনত পৰা নাই কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনে স্বজনক হত্যা কৰিলে যে নৰকত পচি মৰিব লাগিব বুলি ভাবিছিল। সেই অৰ্জুনৰ সেই অজ্ঞানতাৰ আন্ধাৰ দূৰ কৰিছিল ভগৱান শ্ৰীকৃষ্ণই। সঁচা কথাটো কি জানে? অহংবোধৰ বাবে আমি যন্ত্ৰণাত ভোগোঁ। অহংবোধৰ কাৰণে খং, ভয়, সন্দেহ, কামনা, মোহ সকলোৰে জন্ম হয়। গতিকে আপুনি যদি সকলো অহংবোধ পৰিহাৰ কৰি আপোনাৰ দ্বাৰা কৰণীয় সকলো কৰ্ম ধৰ্ম ভগৱানৰ ওচৰত সমৰ্পণ কৰে, ভগৱানেই আপোনাক সকলো জড় জগতৰ বন্ধনৰ পৰা মুক্ত কৰিব। আপুনি শান্তি অনুভৱ কৰিব। জড় জগতৰ বন্ধন মানে এইবোৰেই, যি মনৰ অহমিকাবোধৰ বাবে আপোনাৰ মনত খং, ভয়, সন্দেহ, কামনা, বাসনা, মোহ আদিবোৰৰ জন্ম হয়। গতিকে ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰক। যিটো বিচাৰিছে স্বয়ং ভগৱানেও। ভগৱানে 5 নম্বৰ অধ্যায়ৰ 7 নম্বৰ শ্লোকত কৈছে, যিসকলে জানে যে সাংখ্যযোগৰ ফলত গতি লাভ হয়, কৰ্মযোগৰ ফলতো সেই গতি প্ৰাপ্ত কৰিব পাৰি, আৰু সেয়ে তেওঁ সাংখ্যযোগ আৰু কৰ্মযোগক একেটাই বুলি জানে। অৰ্থাৎ তেওঁ যথাৰ্থ তত্ত্বদ্ৰষ্টা। অৰ্থাৎ আমাৰ মানুহৰ জীৱনৰ দুটা দৃষ্টিভংগী আমি সদায় মনত ৰাখি চলিব লাগে। এটা দৃষ্টিভংগী হ'ল আমি নিজে বাস্তৱত মানুহজন কি, আৰু আনটো দৃষ্টিভংগী হ'ল আমি উপস্থাপিত কৰা মানুহজন। যিটো উপস্থাপিত ৰূপক লৈ আমাৰ অহংকাৰ, যিটো ৰূপক ধৰি ৰাখিবলৈ আমি অহংকাৰৰ চোলা এটা অহৰহ পিন্ধি থাকোঁ। অহমিকা এৰি এই জগতৰ এক সৰু ক্ষুদ্ৰ ধূলিকণা বুলি নিজকে স্বীকাৰ কৰক। ভাল লাগিব জীৱনটো যাপন কৰি। কোনে আপোনাক সবল, দুৰ্বল, জ্ঞানী, অজ্ঞানী, ধনী, দুখীয়া কি বুলি ভাবিছে? সন্মান কৰিছে, নাই কৰা, গুৰুত্ব দিছে, নাই দিয়া, কি আহে কি যায় আপোনাৰ? ভিতৰৰ মানুহটোৰ সন্মান যদি নিজেই ৰাখিছে, তেনেহ'লে বাহ্যিক আৱৰণৰ কোনো মহত্ব নাই। নিজৰ ওচৰত সৰু নহ'ব, আনে কি ভাবিছে বাদ দিয়ক, সুখী হ'ব আপুনি। আৰু সেয়ে ভগৱান শ্ৰীকৃষ্ণই গীতাৰ অন্তিম অধ্যায়ৰ 58 নম্বৰ শ্লোকত কৈছে, মোতেই নিৰন্তৰ চিত্ত লগাই তুমি মোৰ কৃপাৰ দ্বাৰা মন আৰু ইন্দ্ৰিয়বোৰৰ সম্পূৰ্ণ দুৰ্গক অনায়াসে পাৰ কৰি যাবা। মোৰ কৃপাত তুমি এই বাধাসমূহ অতিক্ৰম কৰি যাবা। কিন্তু যদি অহংকাৰ কৰি মোৰ কথা নুশুনা, তেতিয়াহ'লে বিনষ্ট হৈ যাবা। গতিকে আপোনাক যে আৰম্ভণিতে ক'লোঁ, আপুনি যদি জীৱনৰ চৰম দুৰ্যোগপূৰ্ণ মুহূৰ্তত উপনীত হৈছে, অহংকাৰ নকৰি পৰমাত্মাৰ শৰণাপন্ন হ'ব লাগিব, আৰু তেৰাই আপোনাক উদ্ধাৰ কৰিব। ভগৱান শ্ৰীকৃষ্ণ আপোনাৰ লগত থাকিবই, কিন্তু কেইটামান কথা আপুনি নিজেও মনত ৰাখিব লাগিব। ধন আৰু ৰূপক লৈ আপুনি অহংকাৰ নকৰিব। কেতিয়া ধনী দুখীয়া হৈ পৰে আৰু কাৰ চেহেৰা কেতিয়া সলনি হৈ পৰে একো ঠিক নাই। আপুনি যদি শুদ্ধ, তেনেহ'লে খং কৰাৰো প্ৰয়োজন নাই। আপুনি যদি ভুল, তেন্তে আপোনাৰ খং কৰাৰো অধিকাৰ নাই। সত্য সম্পৰ্কে ভগৱান শ্ৰীকৃষ্ণই কৈছে, এই বিশ্বত পৰমাত্মাৰ বাহিৰে ধ্ৰুৱ সত্য আৰু একোৱেই নাই। সেইকাৰণেই কিবা এটা কাম কৰাৰ আগেয়ে ভগৱানৰ কথা ভাবক। আৰু যেতিয়া মানুহে বেয়া কাম কৰিবলৈ লয়, যেতিয়া ভগৱানৰ কথা মনলৈ আনে, তেতিয়া বেয়া কাম কৰিব নোৱাৰে। কাৰোবাৰ ভাল কৰিব নোৱাৰিলে বেয়া আপুনি নকৰিব। সন্মান কৰিব নোৱাৰিলে কাকো অপমান কৰাৰ অধিকাৰ আপোনাৰ নাই। কিন্তু বেছিভাগ সময়ত বাস্তৱত ইয়াৰ ওলোটা হয়। আমি বেছিভাগ সময়ত আনৰ দুখ খুচৰি ভাল পাওঁ। নিজৰ বিলিকা নিজে আকাণ্ঠ পাপচাৰত নিমজ্জিত হৈ থাকিও অইনৰ দুখ গুণ খুচৰি সময় পাৰ কৰোঁ। এইবোৰ খন্তেকীয়া সুখৰ কাৰণে, কিন্তু জীৱনৰ দীঘলীয়া যাত্ৰাত এইবোৰেই অনিষ্ট কৰে মনুষ্যৰ। অইনে কি ভাবিছে, কাৰ লগত আছে, কাৰ লগত নাই, কিয় সফল বিফল, এইবোৰ ভাবি গুণি সময় নষ্ট নকৰিব। আপোনাকে কৈছোঁ, প্ৰেম আনৰ কাৰণে আৰু কৰুণা সকলোৰে কাৰণে হৃদয়ত ধাৰণ কৰি লওক। জীৱনৰ এয়া ব্যাকৰণ কৰি লওক। এতিয়াও কৈছোঁ আপোনাক, ভগৱানে যদি আপোনাক কিবা সুবিধা দিয়া যেন আপোনাৰ অনুভৱ হৈছে, সহায়ৰ হাত আগবঢ়াইছে যেন লাগিছে, স্বয়ং ভগৱানে আৱিৰ্ভাৱ হৈ আপোনাক কিবা এটা কৰি দিব বুলি নাভাবিব। কৰ্ম আপুনি নিজ হাতে কৰিব লাগিব, অহংবোধত নিমজ্জিত নোহোৱাকৈ, আৰু তেতিয়াই এই পৃথিৱীত আপুনি সুখ ভোগ কৰিব পাৰিব। ভালে থাকিব। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।